হেল্ল' এভৰিৱান। আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাক মুহূৰ্তত মই আপোনালোকক এটি কাহিনী পঢ়ি শুনাব বিচাৰিছোঁ। এইটো হৈছে নন্দিনীৰ সম্পাদকীয়ত মাইনী মহন্তই লিখিছে। 70ৰ দশকৰ আগভাগৰ বাংগালুৰুৰ IISc কেম্পাছৰ স্নাতকোত্তৰ মহলাৰ এগৰাকী মেধাৱী ছাত্ৰীৰ জীৱনৰ এটা ঘটনা। ছাত্ৰীগৰাকীয়ে ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃত্তি লাভ কৰিছিল আৰু কম্পিউটাৰ ছায়েন্সত উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যাবলৈ যোজা কৰিছিল। স্বাভাৱিকতে তেওঁৰ তেতিয়া ভাৰতত চাকৰি কৰাৰ ইচ্ছা একেবাৰে নাছিল। তেনে দিনবোৰতে এদিন হোষ্টেলৰ পৰা ক্লাছলৈ অহাৰ পথত তেওঁৰ চকুত পৰিছিল জাননী ফলকত থকা এটা বিজ্ঞাপন। বিখ্যাত অটোমোবাইল কোম্পানীৰ টেলকো, এতিয়া টাটা মটৰ্ছ আগবঢ়োৱা সেই বিজ্ঞাপনত লিখা আছিল, দ্য কোম্পানী ৰিকুৱাৰ্ছ য়াং ব্ৰাইট ইঞ্জিনিয়াৰ্ছ হাৰ্ড ৱৰ্কিং এণ্ড উইথ এন এক্সিলেণ্ট একাডেমিক বেকগ্ৰাউণ্ড আদি কথা। বিজ্ঞাপনৰ একেবাৰে তলৰ ফালে উল্লেখ আছিল যে এটা বাক্য, লেডি কেণ্ডিডেট নিড নট এপ্লাই। এই সৰু বাক্যটোৱে জীৱনত প্ৰথমবাৰলৈ সেই মেধাৱী ছাত্ৰীগৰাকীক হতাশ কৰিছিল আৰু লিংগ বৈষম্যৰ বিৰুদ্ধে তেওঁৰ মনত প্ৰতিবাদৰ জোৱাৰ তুলিছিল। যদিও সেই চাকৰিটোৰ প্ৰতি তেওঁ বিশেষ আকৰ্ষণ নাছিল, তেওঁ বিজ্ঞাপনৰ শেষৰ বাক্যটোত প্ৰত্যাহ্বান স্বৰূপে ল'লে আৰু মেধাৰ জোখেৰে শ্ৰেণীৰ আটাইবোৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত থকা সেই ছাত্ৰীগৰাকীয়ে সিদ্ধান্ত ল'লে যে টেলকোৰ শীৰ্ষতম ব্যক্তিজনক এই অন্যায়ৰ বিৰুদ্ধে অৱগত কৰাৰ। এখন পোষ্টকাৰ্ডত তেওঁ কথাবোৰ লিখিলে, কিন্তু সমস্যা হ'ল তেওঁ টেলকোৰ শীৰ্ষতম বিষয়াজন কোন সেই কথা জানিব পৰা নাছিল। তেওঁ ভাবিলে যিকোনো এজন টাটাই হ'ব ইয়াৰ মুৰব্বী। তেওঁ কেৱল GRD টাটাৰ বিষয়ে জানিছিল আৰু বাতৰি কাকতত তেওঁৰ বিষয়ে পঢ়িছিল। প্ৰকৃততে তেতিয়া টেলকোৰ অধ্যক্ষ আছিল সুমন্ত মুলগাঁওকাৰ। যিয়ে নহওক, ছাত্ৰীগৰাকীয়ে GR টাটালৈ সেই পোষ্টকাৰ্ডখন পঠাই দিছিল আৰু তাত লিখিছিল, এই জেণ্ডাৰৰ যিটো বিষয় সেইটো লিখিছিল। খঙৰ ভমকত কাৰ্ডখন ডাকত দি ছাত্ৰীগৰাকীয়ে বিষয়টো পাহৰি গৈছিল। কিন্তু তেওঁক আচৰিত কৰি 10 দিনমানৰ পিছত তেওঁৰ এখন টেলিগ্ৰাম আহিছিল যে টেলকোৰ যি সাক্ষাৎকাৰ ভ্ৰমণ বানচসমূহ আমন্ত্ৰণ জনোৱা হৈছে। ভ্ৰমণ বানচসমূহ যেতিয়া তেওঁক আমন্ত্ৰণ জনাইছিলে, তেতিয়া তেওঁৰ যদিও চাকৰিটো লোৱাৰ ইচ্ছা নাছিল, বিনা খৰচতে পুনা চহৰ চোৱাৰ সুযোগ আৰু লগতে হোষ্টেলৰ বান্ধৱীসকলে বিখ্যাত পুনাৰ শাৰী আনিবৰ বাবে দিয়া গাইপতি 30 টকাকৈ লৈ ছাত্ৰীগৰাকী পুনা অভিমুখী হৈছিল। নিৰ্দিষ্ট সময়ত টেলকো কাৰ্যালয়ত সাক্ষাৎকাৰৰ বাবে সোমাওঁতে একাংশ লোকে ফুচফুচাই কোৱা তেওঁৰ কাণত পৰিছিল, এইজনীয়ে যে GRDলৈ চিঠি লিখা ছোৱালীজনী। ছাত্ৰীগৰাকী সেই মুহূৰ্তত নিশ্চিত হৈ পৰিছিল যে চাকৰিটো তেওঁ নাপাব। গতিকে নিৰ্ভয়ে আৰু মুকলি মনেৰে তেওঁ আটাইবোৰ প্ৰশ্নৰ উত্তৰ দিছিল। সাক্ষাৎকাৰৰ শেষত এজন বয়সস্থ লোকে খুব মৰমেৰে তেওঁক কৈছিল, আমি মহিলা প্ৰাৰ্থীয়ে আবেদন কৰিব নালাগে বুলি কিয় কৈছিলোঁ জানেনে? চাকৰিটো ওলাইছে ফেক্টৰীত। আমি কাহানিও ফেক্টৰী কামত ছোৱালী নিযুক্তি কৰা নাই। বিদ্যাৰ্থিনীৰ ক্ষেত্ৰত হ'লে তুমিয়েই প্ৰথম পচন্দৰ প্ৰাৰ্থী। তুমি গৱেষণাগাৰত কাম কৰিবলৈ উপযুক্ত। সৰু চহৰ এখনৰ পৰা অহা সেই মেধাৱী ছাত্ৰীগৰাকীয়ে তপৰাই উত্তৰ দিছিল, বাট ইউ মাষ্ট ষ্টাৰ্ট চামৱেৰ। নহ'লে কোনো মহিলাই কেতিয়াও আপোনালোকৰ ফেক্টৰীত কাম কৰাৰ সুযোগ নাপাব। ছোৱালীজনীৰ অনেক যুক্তি তৰ্কৰ পিছত টেলকোৰ তেওঁ নিযুক্তি দিয়া হৈছিল। ভাৰতত চাকৰি কৰাৰ ইচ্ছা নথকা সেই ছোৱালীজনীয়ে লিংগ বৈষম্যৰ বিৰুদ্ধে এঘৰি যুঁজি পুনা চহৰত টেলকো শ্বপ ফ্ল'ৰৰ প্ৰথম মহিলা ইঞ্জিনিয়াৰ হিচাপে যোগ দিছিল। চাকৰিত যোগ দিহে তেওঁ জানিব পাৰিছিল সেই মৰমীয়াল বয়স্ক লোকজনী হৈছে ভাৰতীয় উদ্যোগৰ মুকুটবিহীন সম্ৰাট GRD টাটা, যিয়ে এগৰাকী অচিনাকি ছোৱালীৰ এখন সামান্য পোষ্টকাৰ্ডো মনোযোগেৰে পঢ়ি তেওঁৰ সাক্ষাৎ লৈছিল। যুক্তিত পতিয়ন গৈ প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাক ফেক্টৰীত নিযুক্তি দিছিল আৰু কাহিনীৰ নায়িকা সেই ছোৱালীজনীয়ে পুনাত চাকৰি কৰা অৱস্থাতে লগ পালে কৰ্ণাটকৰ পৰা হাজলাজকুৰীয়া যুৱকক। বন্ধুত্বৰ প্ৰেম আৰু অৱশেষত বিয়া সুধা কুলকাৰ্ণী নামৰ যুৱতীগৰাকী। বিয়াৰ পিছত হৈ পৰিল সুধা মূৰ্তি। পাঠকসকলে নিশ্চয় জানিব পাৰিছে যে সেই দম্পতীয়ে হৈছে প্ৰখ্যাত ইনফোচিছ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি আৰু সুধা মূৰ্তি। গতিকে আন্তৰ্জাতিক মহিলা দিৱসৰ প্ৰাক মুহূৰ্তত আপোনালোক সকলোকৈ মোৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ। ধন্যবাদ।